হেল্ল' গাইজ, আজি হৈছে ছেকেণ্ড ডে'। ল'ৰাহঁতৰ যিহেতু খেল হৈ আছে, কালি মই কৈছোঁৱে ভিডিঅ'টোত। আৰু আজি হৈছে ছেকেণ্ড ডে'। মই একদম ছেকেণ্ড ডে' মৰ্ণিং টাইম আহি পাই গ'লোহি। কালি পেয়াৰ পোৱা নাছিলে, আজি পেয়াৰ পাব মানে গাব এতিয়া পেয়াৰ। সেয়ে ভাবিলোঁ ভিডিঅ' অকণ কৰি থৈ দিওঁ আৰু আপোনালোকক দেখুৱাওঁ সিহঁতৰ কেনেকৈ কৰেনো। আজি ষ্টুডেণ্ট বেছি নাই, মানে কিয় বতৰটো ইমান ভাল নহয় দেখিছে। আজি একদম কুঁৱলী হৈছে, ৰ'দেই ওলোৱা নাই। তাকে ইমান ষ্টুডেণ্ট নহয়, আজি ষ্টুডেণ্ট খুব কম। আৰু তাকে এতিয়া পেয়াৰ কৰাবলৈ সকলো মানে ল'ৰা ছোৱালীকে লাইন কৰাই লৈছে ছেকশ্যন বাই। তাকে অকণমান স্মৃতি হিচাপে ৰাখি থওঁ আৰু নে কি কয়, কেতিয়াবা চাবলৈ হ'ব ল'ৰা যেতিয়া ডাঙৰ হ'ব। আৰু ল'ৰাকে লাষ্টত আছে দেই, দেখা নাপাব বাৰু। প্ৰে কৰি হ'ল আৰু সকলো ক্লাছৰে টিচাৰবোৰে ষ্টুডেণ্টবোৰক লৈ আহিছে লাইন কৰি। আৰু আজি খেল হ'ব চিট এণ্ড ষ্টেণ্ড আৰু ফ্ৰক জাম্প আৰু হ'ব আপোনাৰ বেলেঞ্চ ৰেচ, এই তিনিটাই হ'ব। তাকে মই যিহেতু ভইচ অভাৰ কৰি আছোঁ, মোৰ ল'ৰাই হ'লে ক'তো একো নাপালে মানে কি আৰু নিজৰ মানে যিহেতু ঘৰত খেলিবলৈ নাপায়, মানে তাতে ধৰক লগৰবিলাক পাইছে খেলিবলৈ, সেইটোৱে লৈ গৈছোঁ আৰু পোৱাটো ডাঙৰ কথা নহয়। এবাৰ নাপালে নেক্সট বাৰ পাব। নেক্সট বছৰ পাইছে, মানে ইয়াৰ আগৰ বছৰ পাইছিলে বাৰু ফ্ৰক জাম্পত। তাকে আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ। সেয়ে চাওক তেতিয়াহ'লে। আৰু এয়া বেলেঞ্চ ৰেচ আৰম্ভ হৈ গ'ল, কিন্তু আৰম্ভ হ'লে কি হ'ব, আমাৰ ল'ৰাৰ এয়া কপিখন পৰি যায় মূৰৰ ওপৰৰ পৰা, আকৌ উঠাই লৈ পেলাই যায়, আকৌ পৰে, নেক্সটত ঘূৰি আহিছে। আৰু এইটো দেখিছেনে, হাতত লৈ আহিছে আৰু দৌৰি নোৱাৰিলে যিহেতু। মানে মই ইমান বেছি হাঁহিছোঁ সেইটো সময়ত। এতিয়া মই ভইচ অভাৰ কৰি আছোঁ দেখি মানে সেইকাৰণে। আৰু এয়া ফ্ৰক জাম্প আৰম্ভ হৈ গ'ল, এয়া ছোৱালীবোৰৰ ফ্ৰক জাম্প। এয়া নোৱাৰে ইমান বেছি কষ্ট ফ্ৰক জাম্পত। তো মানে গৈছে কিছুমান, যিবিলাক গৈছে আৰু সেয়া। আৰু আমাৰ ল'ৰাইতো একোতে নাপালেই।